আমার মৰমৰ জুবিন দাক এতিয়া আমি বিদায় দিলোঁ বা সেইটো কাৰণে নিশ্চয় গম পাইছোঁ বা সেইটো কাৰণে আমি সকলোৱে জানো কাৰণ আমাৰ মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা আমি হেৰুৱাব লগা হৈছে ছেপ্টেম্বৰৰ 19 তাৰিখে আৰু ছেপ্টেম্বৰৰ 19 তাৰিখে দিনৰ পৰা 2:40 বজাত তেওঁ মৃত্যু হৈছে। আপোনালোকক মই আগৰ বহুত ভিডিঅ'ত টাইমটো দি দিছোঁ বা টাইমটো কৈ দিছোঁ আৰু ডেটটো কৈ দিছোঁ, তাৰিখটো আপোনালোকে সকলোৱে গম পাইছে। মোৰ ভিডিঅ' যদি চাইছে সকলোৱে গম পাইছে, কিন্তু এতিয়া ইয়াৰ আগত মই এটা আপোনালোকক ভিডিঅ' ক্লিপ এটা দি দিছোঁ। তাৰমানে সেইজন ল'ৰাই এইজন এটি ভাল ল'ৰা, এই ল'ৰাটোৱে এই গীতটো উলিয়াইছে। তাৰমানে এই গীতটো কিয় উলিয়াইছে বা গীতটো কিয় গৈছে, তেওঁ সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়াত যোগেদি তেওঁ এৰি দিছে এই গীতটো বা মানুহক দিছে। আৰু তাত কমেণ্টটো মই কিছুমান পঢ়িছোঁ, আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা কমেণ্ট আহিছে তেওঁৰ সেই ভিডিঅ'ত বা তেওঁৰ সেই ইউটিউবৰ চেনেলটোত দিয়া ভিডিঅ'টোত বা সেই গীতটোত শুনি পেলাই কমেণ্ট আহিছে, বহুত কমেণ্ট আহিছে। আৰু কমেণ্টটো মই আপোনাক দেখুৱাইছোঁ, কমেণ্টবিলাক ভাল কমেণ্ট আহিছে, বহুতেই ভাল কমেণ্ট, আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু মই এতিয়া আপোনালোকৰ শেষত এতিয়া কথা ক'ব বিচাৰিছোঁ, শ্যাম কানু মহন্তৰ কাৰণে এই গীতটো হৈছে। আৰু শ্যাম কানু মহন্তই হৈছে জুবিন গাৰ্গ, আমাৰ মৰমৰ জুবিন দা, মৰমৰ পাৰ্থৱ কণ্ঠশিল্পী, আমাৰ মৰমৰ সকলোৰে, আমাৰ বুলি ক'ব নোৱাৰে, আমাৰ সকলোৰে লগতে মোৰ সকলোৰে মৰমৰ পাৰ্থৱ জুবিন দা। তেওঁ আমাৰ মাজৰ পৰা মৃত্যু হৈছে আৰু তেওঁৰ কাৰণে গীতটো উলিয়াইছে। তেওঁ আৰু কিয় গীতটো উলিয়াইছে তো গমেই পাইছে, আৰু গীতটোত আছে বহুতো শব্দ আছে তাত। এই শব্দবিলাক আপোনালোকে গীতটো শুনিলে গম পাব। ইয়াত মই গীতটো দি দিছোঁ আৰু এই গীতটো তেওঁৰ ইউটিউব চেনেলতো আছে, আপোনালোকে চাব। আৰু মোৰ এই ভিডিঅ'টো গীতটো দি দিছোঁ, ক্লিপটো অকণমান, আৰু আপোনালোকে চাব। গীতটো বৰ ভাল লাগিছে, ময়ো ভাল পাইছোঁ গীতটো শুনি। আৰু শ্যাম কানু মহন্ত অতি সোনকালে ওলাই আহিব লাগে অসমলৈ, আৰু তেওঁক শাস্তি দিব লাগে। অকল শ্যাম কানু মহন্ত নহয়, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু লগতে শেখৰ জ্যোতি গোস্বামী, আৰু সেনেকৈ 12জন সংগী আছে তেওঁৰ লগত ইয়াতখনত ছিংগাপুৰত। আৰু শ্যাম কানু মহন্তক ছিংগাপুৰত এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। এইটোৱে, আৰু ভালদৰে চাব, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব। আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ জুবিন দা আমাৰ মাজত এতিয়া নাই, গতিকে আপোনালোকে নিশ্চয় গম পাইছে, খবৰ পাইছে। আৰু এতিয়া আমাৰ মাজত নাথাকিলেও তেওঁ আমাৰ লগত সদায় আছে। কিন্তু এইকাৰণে আজি ভিডিঅ'টো একেলগে দুটা শ্বৰ্ট ভিডিঅ' আপোনালোকৰ মাজত আপলোড কৰি দিলোঁ। আৰু আপলোড কৰি কিয় দিলোঁ আপোনালোকে নিশ্চয় গম পাইছে। কাৰণ এইটোৱেই যি আমাৰ বৰষাপাৰা ক্ৰিকেট ষ্টেডিয়াম গুৱাহাটীত হ'বলৈ গৈ আছে অহাকালিৰ পৰা। আজি 29 ছেপ্টেম্বৰ, অহাকালি 30 ছেপ্টেম্বৰৰ পৰা মেটচ এখন হ'বলৈ গৈ আছে। এখন নহয়, ৱৰ্ল্ড কাপ গেম, আৰু ৱৰ্ল্ড কাপ গেমটো হ'ব উমেন্স ৱৰ্ল্ড কাপ। T20 নে ODI এইটো মই নাজানো ইমান ভালকৈ, কিন্তু হ'ব উমেন্স ৱৰ্ল্ড কাপ গেম, ৱৰ্ল্ড কাপ খেলা বিশ্বকাপ। অহাকালি 30 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী বৰষাপাৰা ষ্টেডিয়ামত উদ্বোধনী মেটচখন হ'ব, ফাৰ্ষ্ট গেমখন তাত হ'ব। কিন্তু আপোনালোকে নিশ্চয় গম পাইছে। সেইটোৱে মই আজি ভিডিঅ'টো কিয় দেখুৱালোঁ, আপলোড কৰিলোঁ আপোনালোকৰ মাজত, এইটো আপোনালোকে নিশ্চয় গম পাইছে। আপলোড কৰাৰ উদ্দেশ্যটো এইটোৱে, আমাৰ মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা অকালতে হেৰুৱালোঁ। এজন আমাৰ সম্পদ, আমাৰ মানৱ সম্পদ আৰু মানৱীয়তাৰ মহান ব্যক্তি এজন, শিল্পী এজন, আমি এটা সম্পদ, আমি কি ক'ম আৰু হেৰুৱালোঁ। গতিকে আপোনালোকৰ মাজত এই ভিডিঅ'টো আপলোড কৰি তাৰ মূল উদ্দেশ্য এইটোৱে, নিশ্চয় গম পাইছে। আৰু কালি যেতিয়া গেমখন আৰম্ভ হ'ব 7 বজাত, অহাকালি ৰাতি 7 বজাত আৰম্ভ হ'ব, তাৰে আগে মায়াবিনী গানটোৰে উদ্বোধনী মেটচখন আৰম্ভ কৰিব বৰষাপাৰা ষ্টেডিয়ামত। আৰু বৰষাপাৰা ষ্টেডিয়াম গুৱাহাটী, বৰষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। আৰু এই সিদ্ধান্তটো লৈছে BCCIৰ ফালৰ পৰা, BCCIৰ সচিব ডক্টৰ দেৱজিৎ শইকীয়া ডাঙৰীয়া, তেওঁ সিদ্ধান্ত লৈছে। আৰু BCCIৰ এনেকৈ বহুত ইয়াত সিদ্ধান্ত লৈছে। আৰু এই সিদ্ধান্তটো ল'ব
এইটো উদ্দেশ্য মানে এইটো জানে গমে পাই ICC BCCI সকলোৱে সিদ্ধান্ত লৈছে এইটো লগতে বৰ্ষাপাৰাৰ এচিয়েও সিদ্ধান্ত লৈছে। থেংক ইউ।